কৰি চাওঁ আহা 8.4 ক্লাছ 7 কুৱেশ্যন নম্বৰ 1 তলত দিয়া প্ৰতিটো সংখ্যা স্থানীয় মান তালিকা ব্যৱহাৰ কৰি দশমিক ৰূপত লিখা আৰু সংখ্যা কেইটা পঢ়া A2 5 একক আৰু 4 দশমাংশ আৰু 6 শতাংশ আমি 8.4 ৰ বিষয়ে জানিবলৈ হলে আমি এইটো উত্তৰটো জানিব লাগিব হাজাৰ হাজাৰলে 3টা 0 অটক 2টা দশকটো এটা এককটো এটা দশমাংশ এটো অটমাংশ হস্ত্ৰমাংশ দহ হস্ত্ৰমাংশ একক হস্ত্ৰমাংশ আমি এইটো উত্তৰটো মতে কৰিব লাগিব কুৱেশ্যন নম্বৰ 1 ৰ এ 5 একক আৰু 4 দশমাংশ আৰু 6 শতাংশ এইটোক আমি কেনেকৈ লিখিব লাগিব অটকত নাই ইয়াত 0 হ'ব দশকত নাই এককত 5 আছে তাৰ পিছত দশমাংশটো কি হ'ব 4 হয় এইটো অটকাংশত এইটো অটকাংশত কি হ'ব অটকাংশত এইটো 6 টো হ'ব আমি 6 টো নিলিখিলো এতিয়া দশমিক ৰূপত লিখিবলৈ হলে আমি কেনেকৈ লিখিব লাগিব দশমিক ৰূপত লিখিবলৈ হলে 5.46 হ'ব আমি পৰাত লিখিবলৈ হলে 5 এইটো কি হ'ব 5 দশমিক এইটো 5 দশমিক আমি পঢ়িবলৈ হলে 5.46 হ'ব ইংলিছত 5.46 হ'ব এইটোৱে হ'ব এনসাৰটো কুৱেশ্যন নম্বৰ বি 5 একক আৰু 6 শতাংশ কুৱেশ্যন নম্বৰ বি টো 5 একক 6 শতাংশ 5 একক 6 শতাংশটো আমি কেনেকৈ লিখিম ইয়াত অটকত 0 দশকত 0 এককত 5 শতাংশ মানে ইয়াত শতাংশটো কি হ'ব শতাংশটো 0 হ'ব তাৰ পিছত দশমাংশটো কিমান আছে দশমাংশটো 6 হ'ব এইটো অটকাংশত 6 হ'ব এতিয়া দশমিক ৰূপত লিখিবলৈ হলে এইটোক আমি কেনেকৈ লিখিম এইটো অটমাংশত কি হ'ব এইটো 6 টো হ'ব এইটো দশমাংশটো নাছিলে এইটো অটমাংশত 6 হ'ব দশমিক ৰূপত লিখিবলৈ হলে আমি দশমিক ৰূপত লিখিবলৈ হলে 5.06 হ'ব তাৰ পিছত পঢ়িলে আমি 5 দশমিক এইটো 5.06 হ'ব ইংলিছত আমি কেনেকৈ লিখিব লাগিব ইংলিছত 5.06 হ'ব এইটোৱে হ'ব এনসাৰটো কুৱেশ্যন নম্বৰ সি 3 অটক আৰু 2 একক আৰু 2 শতাংশ কুৱেশ্যন নম্বৰ 6 ত আমি এইটো অটকত কি হ'ব অটকত 3 তাৰ পিছত এককত 2 আৰু এককত কি হ'ব দশকত 0 এইটো দশকত 0 হ'ব এককত 2 শতাংশত কিমান হ'ব শতাংশত দশমাংশত 0 হ'ব শতাংশত কি হ'ব শতাংশত 2 হ'ব এইটোক আমি কেনেকৈ লিখিব পাৰো 3.2.02 হ'ব তাৰ পিছত পঢ়িলে আমি কেনেকৈ লিখিম 300 এইটো 2.02 হ'ব আমি ইংলিছত লিখিবলৈ হলে 300 তাৰপিছত 302.02 হ'ব এইটোৱে হ'ব এনসাৰটো কুৱেশ্যন নম্বৰ 2 তলৰ সংখ্যা কেইটা দশমিক ৰূপত লিখা এইটোক আমি দশমিক ৰূপত লিখিব লাগিব আমি কেনেকৈ লিখিম চাওঁ এইটো 25 শতাংশ এইটো কি হ'ব 25 শতাংশ b2 তাৰ পিছত a2 25 শতাংশ b2 257 দশমাংশ c2 257 শতাংশ হ'ব এইটো 25 শতাংশটোক আমি 10 ৰে হৰণ কৰিব লাগিব দশমাংশ মানে এইটো 25 তলত 10 ৰে হৰণ কৰিলে কি হ'ব 10 ৰে হৰণ কৰিলে 2.5 হ'ব c b2 কেনেকৈ লিখিম b2 আমি 257 ৰ লগত আমি 10 ৰে দশমাংশ মানে 10 হ'ব 10 ৰে হৰণ কৰিলে ইয়াত কি হ'ব 25.7 হ'ব এটাৰ পাছত দশমিক হ'ব তাৰ পিছত c2 257 শতাংশ হ'ব 257 শতাংশটোক আমি 100 ৰে হৰণ কৰিব লাগিব 257 100 লগত হৰণ কৰিলে 2.57 শতাংশ হ'ব এইটোৱে হ'ব 8.4 ৰ প্ৰশ্নৰ উত্তৰটো